नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम जनाइছো मजिद बंधुসকল बलगते चाওক আজি 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर राज्यबासीলৈ मुख्यमंत्री हिमंत विश्व शर्मार केइबाटाও ডাঙৰ ঘোষণা। মূল্য বৃদ্ধিৰ পৰা ৰাজনীতিলৈকে মুখ্যমন্ত্ৰীয়ে কৰিছে কেইবাটাও বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিছে চাও আহক। 2025 চনৰ আগষ্টলৈকে ৰাজনীতি নকৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰাজনীতিৰ পৰিৱৰ্তে ৰাজ্যৰ উন্নয়নতে মন দিব মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ভগৱানে মোক 2025 চনলৈকে মুখ্যমন্ত্ৰী বনাইছে যেতিয়া পৰিৱৰ্তনটো কৰিবই লাগিব। আৰু কৰিমগঞ্জক লৈ কংগ্ৰেছে তোলা ৰিগিঙৰ অভিযোগৰ প্ৰত্যুত্তৰ দিয়া মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে বিচাৰিলে কৰিমগঞ্জত পুনৰ নিৰ্বাচনত আমাৰ কোনো আপত্তি নাই। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আৰু নিৰ্বাচনৰ বিষয়টো নিৰ্বাচন আয়োগে বিবেচনা কৰিব। চৰকাৰে ইয়াত কোনো সিদ্ধান্ত নলয়। আৰু পুনৰ নিৰ্বাচন হলে কৰিমগঞ্জত বিজেপিৰ ভোট বৃদ্ধিহে পাব। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আৰু লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিবলৈ প্ৰতিখন জিলাৰ আয়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ জিলাই জিলাই গঠন কৰা হ'ব অভিযানকাৰী দল। আৰু এই অভিযানকাৰী দলে নিৰীক্ষণ কৰিব উৎপাদন মূল্য আৰু খুচুৰা মূল্যৰ ব্যৱধান। আৰু লগতে অসমৰ 5টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্য আন ৰাজ্যৰ তুলনাত পলমকৈ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব অসমত। পৰৱৰ্তী খবৰ সমাগত ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ ঈদ। আৰু ঈদৰ প্ৰাকখনত আহি গ'ল বকৰি ঈদৰ এছপি। ঈদৰ সময়ত ইছলাম ধৰ্মী ৰাইজে মানিব লাগিব কেইবাটাও নিয়ম। কি নিয়ম মানি চলিব লাগিব চাও আহক। ঈদৰ পূৰ্বে ইছলাম ধৰ্মী ৰাইজলৈ জৰুৰী নিৰ্দেশনা। বকৰি ঈদক লৈ আহিল কেইবাটাও নিয়ম। এইবাৰ জন্তুৰ কুৰবানী নিৰীক্ষণ কৰিব বিশেষ আয়োগে। নিৰীক্ষণ কৰা হ'ব কুৰবানী আৰু নামাজৰ স্থান। সংখ্যালঘু আয়োগৰ থাকিব কঠোৰ দৃষ্টি। 17 জুনত ৰাস্তাত পৰিব নোৱাৰিব নামাজ। যিহেতুকে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত 17 জুনত ঈদ পালন কৰা হ'ব, সেই হেতুকে প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে 17 জুনত ৰাস্তাত পৰিব নোৱাৰিব নামাজ। পূৰ্বে নিৰ্ধাৰণ কৰা স্থানতহে পৰিব পাৰিব নামাজ। উত্তৰ প্ৰদেশ চৰকাৰে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। শান্তি শৃংখলাৰ মাজেৰে ঈদ পালনৰ আহ্বান চৰকাৰৰ। পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ। আৰু এই সন্দৰ্ভত অহা 14 জুন পৰ্যন্ত ৰাজ্যত জাৰি কৰা হৈছে এলাৰ্ট। এই সময়ছোৱাত নামনি অসমত সংহাৰী ৰূপ ধাৰণ কৰিব বতৰে। ৰাজ্যবাসীক এই আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যত পুনৰ হ'ব ধাৰাসাৰ বৰষুণ। অহা 14 জুন পৰ্যন্ত ৰাজ্যত জাৰি কৰা হৈছে এলাৰ্ট। নামনি অসমৰ বহুকেইখন জিলাত এই সময়ছোৱাত বৰষুণৰ সম্ভাৱনা আছে। আৰু এই সন্দৰ্ভত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। বৰষুণৰ লগতে প্ৰচণ্ড ধুমুহা বজ্ৰপাতৰ সম্ভাৱনা আছে। অসমৰ কোন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট চাও আহক। কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, চিৰাং, বৰপেটা, গোৱালপাৰা, বজালী আৰু বাক্সাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু লগতে বহুকেইখন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। অৰ্থাৎ অসমৰ বহুকেইখন জিলাত 14 জুন পৰ্যন্ত ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা বজ্ৰপাতৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ অৱশেষত আহিল সেই অনাকাংক্ষিত খবৰটো। মঙলবাৰে হঠাৎ মাছ আকাশৰ পৰা নিৰুদ্দেশ হৈছিল এখন বিমান। আৰু সেই বিমান দুৰ্ঘটনাত মৃত্যু হৈছে মালাৱীৰ উপৰাষ্ট্ৰপতি চাউলুছ চিলিমাৰ।
উপৰাষ্ট্ৰপতিৰ লগতে আন 9জন লোকৰ মৃত্যু হৈছে এই বিমান দুৰ্ঘটনাত। মৃত্যুৰ বাতৰি নিশ্চিত কৰিছে মালাৱীৰ ৰাষ্ট্ৰপতিয়ে। উল্লেখযোগ্য যে উপৰাষ্ট্ৰপতিসহ 10জন লোক আছিল এই বিমানখনত আৰু এই 10জন লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি লাজাৰাছ চাকুৱেৰাই। পৰৱৰ্তী খবৰ, শিক্ষাৰ্থীসকলৰ বাবে জৰুৰী খবৰ। এতিয়াৰ পৰা ভাৰতীয় বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত বছৰত দুবাৰকৈ হ'ব নামভৰ্তি প্ৰক্ৰিয়া। নামভৰ্তিৰ বাবে অনুমোদন জনাইছে ইউজিচিয়ে। ইউজিচিৰ চেয়াৰমেন জগদেশ কুমাৰে প্ৰকাশ কৰে এই কথা। বিদেশৰ প্ৰখ্যাত বিশ্ববিদ্যালয়ৰ নেতৃত্বত হ'ব এই নামভৰ্তি প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। লাখপতি বাইদেউৰ আঁচনিৰ বাবে আপুনি কৰিছিল নেকি আবেদন? যদি কৰিছিল তেন্তে শীঘ্ৰে আপোনাৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। লাখপতি বাইদেউৰ বাবে ভাল খবৰ। শীঘ্ৰে আপোনাৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। ধন প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা। জনতা ভৱনত এই সন্দৰ্ভত অনুষ্ঠিত হয় বিশেষ বৈঠক। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ বুজ লয় এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এই বৈঠকত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। পৰৱৰ্তী খবৰ, শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত ৰাজ্য কঁপাই যোৱা ঘটনা। কাৰাগাৰৰ ভিতৰত কয়দীয়ে ল'লে চৰমপন্থা আৰু দণ্ডাধীশৰ উপস্থিতিত তদন্ত আৰম্ভ। শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত মঙলবাৰে এজন কয়দীয়ে আত্মহত্যা কৰা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে পুৱা প্ৰায় 11 বজাত কাৰাগাৰৰ ভিতৰত অৰ্ধনিৰ্মিত এটা ভৱনত ডিঙিত গামোচাৰে চিপ লৈ আত্মহত্যাৰ পথ বাছি লয় কয়দীজনে। আত্মহননৰ পথ বাছি লোৱা কয়দীজনৰ নাম দিলৱাৰ হুছেইন লস্কৰ। 29 বছৰীয়া দিলৱাৰ হুছেইনৰ ঘৰ পচুদৰাম বাউৰীকান্দি 2য় খণ্ডত। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে তেওঁৰ বিৰুদ্ধে এগৰাকী 15 বছৰীয়া নাবালিকাক ধৰ্ষণ কৰা বুলি যোৱা 26 ফেব্ৰুৱাৰীত কাছাৰৰ কোচদৰাম থানাত এটি গোচৰ ৰুজু হৈছিল আৰু এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে সিদিনাই দিলৱাৰক গ্ৰেপ্তাৰ কৰি আদালতৰ নিৰ্দেশত শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। পক্সো আইনৰ গোচৰত গ্ৰেপ্তাৰ হৈ তেতিয়াৰ পৰা কাৰাগাৰত বিচাৰাধীন কয়দী হিচাপে আছিল দিলৱাৰ। কাৰাগাৰৰ ভিতৰত দিলৱাৰে আত্মহত্যা কৰাৰ খবৰ পোৱাৰ পিছত কাৰাগাৰত শিলচৰ সদৰ থানাৰ আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। প্ৰাথমিক তদন্তৰ পিছত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কাৰা বিভাগৰ এগৰাকী ডিআইজি শিলচৰ কাৰাগাৰত উপস্থিত হৈ নিজাববীয়াকৈ দিলৱাৰ হুছেইনৰ মৃত্যুৰ তদন্ত কৰিব বুলি জানিব পৰা গৈছে। ইফালে ধৰ্ষণৰ মিছা গোচৰত দিলৱাৰক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে দিলৱাৰৰ পৰিয়ালে। এই মিছা অপবাদ সহিব নোৱাৰি আত্মহননৰ পথ বাছি লয় বুলি অভিযোগ পৰিয়ালৰ। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ বদনামী হ'ল ভাৰত। ইনষ্টাগ্ৰামৰ জৰিয়তে 300 টকাৰ নকল সোণ 6 কোটি টকাত আমেৰিকাৰ মহিলাক বেচিলে এগৰাকী ভাৰতীয় যুৱকে। ৰামঠগন বুলি হয়তো ইয়াকেই কয়। আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ নাম বদনামী হ'ল। 300 টকাৰ নকল সোণৰ জুৱেলাৰী 6 কোটি টকাত বিক্ৰী কৰিলে ৰাজস্থানৰ জয়পুৰৰ এগৰাকী অসাধু ব্যৱসায়ীয়ে। আমেৰিকাৰ এগৰাকী মহিলাক এনেদৰে ৰামঠগন দি এতিয়া আৰক্ষীৰ লকআপত কান্দিছে এগৰাকী ব্যৱসায়ীয়ে। চেৰিছ নামৰ এগৰাকী মহিলাই কিছুদিন পূৰ্বে ৰাজস্থান ফুৰিবলৈ আহিছিল। জয়পুৰৰ ৰজাদিনীয়া প্ৰসাদসমূহৰ সন্মুখতে এখন জুৱেলাৰী দোকানৰ পৰা তেওঁ কিনিছিল কিছু সোণৰ আ-অলংকাৰ। প্ৰায় 6 কোটি টকাৰে উক্ত আ-অলংকাৰখিনি নিজৰ দেশলৈ কিনি নিছিল মহিলাগৰাকীয়ে। নিজ দেশ পোৱাৰ পাছত সোণৰ আ-অলংকাৰখিনি পৰীক্ষা কৰি দেখে যে সকলোবোৰ নকল সোণ। সকলোখিনি অলংকাৰৰ মূল্য প্ৰায় 300 টকাহে হ'ব বুলি মহিলাগৰাকীয়ে প্ৰকাশ কৰিছে। 6 কোটি টকা হেৰুৱাই মহিলাগৰাকীয়ে ভাৰতলৈ পুনৰ আহি আৰক্ষীৰ ওচৰ চাপে। ইনষ্টাগ্ৰামৰ জৰিয়তে মহিলাগৰাকীয়ে প্ৰথমে উক্ত যুৱকগৰাকীৰ সৈতে যোগাযোগ হৈছিল। গৌৰৱ সোণী নামৰ যুৱকগৰাকীয়ে ইনষ্টাগ্ৰামৰ জৰিয়তে আমেৰিকাৰ মহিলাগৰাকীক দিছিল সোণৰ অলংকাৰ কিনাৰ প্ৰস্তাৱ আৰু তাৰ পাছতে ভাৰতলৈ ফুৰিবলৈ আহি আ-অলংকাৰ কিনিছিল আমেৰিকাৰ চেৰিজে।
আৰু বৰ্তমান আৰক্ষীৰ জিম্মাত গৌৰৱ নামৰ নকল সোণৰ ব্যৱসায়ীগৰাকী। গৌৰৱৰ পিতৃ ৰাজেন্দ্ৰ সোণীয়ে সকলোবোৰ ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে মহিলাগৰাকীক। গৌৰৱৰ এনে কাণ্ডই এতিয়া বিদেশৰ সংবাদ মাধ্যমতো স্থান লাভ কৰিছে। পৰৱৰ্তী খবৰ, এইবাৰ চীনক ৰঙা চকু ভাৰতৰ। চীনৰ দ্বাৰা নিয়ন্ত্ৰিত তিব্বতৰ 30টা স্থানৰ নাম সলনি কৰিলে ভাৰত চৰকাৰে। চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ ভাষাতে এইবাৰ ভাৰতে দিলে উত্তৰ। ভাৰতে নতুনকৈ নামাকৰণ কৰিলে তিব্বতৰ 30টাকৈ স্থানৰ। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত NDA তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ পাছতে LOCৰ কাষৰ চীন অধিকৃত তিব্বতৰ মুঠ 30টা স্থানৰ নাম সলনি কৰাৰ প্ৰস্তাৱত অনুমোদন দিছে কেন্দ্ৰীয় চৰকাৰে। ভাৰতীয় সেনাৰ LOC আৰু সংলগ্ন স্থানৰ মানচিত্ৰত এই নতুন নামসমূহ ব্যৱহাৰ কৰা হ'ব। উল্লেখযোগ্য যে যোৱা এপ্ৰিল মাহত অৰুণাচল প্ৰদেশৰ প্ৰায় 30টাকৈ স্থানৰ নাম নতুনকৈ নামাকৰণ কৰিছিল চীনে। এই 30টা স্থানৰ তালিকাত আছিল 11টা আৱাসিক এলেকা, 12টা পাহাৰ, 4খন নদী, এটা হ্ৰদ, এটা গিৰিপথ আৰু এটা উপত্যকা। এয়াই প্ৰথম নহয়, চীনে ইয়াৰ পূৰ্বেও এইদৰে অৰুণাচল আৰু অৰুণাচলৰ বিভিন্ন স্থানৰ নাম সলনি কৰিছিল। আৰু চীনৰ এনে কাৰ্যক ভাৰতে বিৰোধিতা কৰি অহাৰ পাছতো তাক পুনৰাবৃত্তি কৰি আহিছিল। সেয়েহে এইবাৰ ভাৰতেও চীনক তেওঁলোকৰ ভাষাতেই প্ৰত্যুত্তৰ দিলে। ভাৰতে সলনি কৰিলে চীনৰ দ্বাৰা নিয়ন্ত্ৰিত তিব্বতৰ 30টা স্থানৰ নাম। স্মৰ্তব্য যে 2023 চনতো চীনে অৰুণাচলৰ মুঠ 11টা স্থানৰ নাম সলনি কৰিছিল। এই খবৰ প্ৰকাশ পাইছিল চীনৰ চৰকাৰী সংবাদ সংস্থা গ্লোবেল টাইমছত। চীনে ইয়াৰ জৰিয়তে দাবী কৰিছিল অৰুণাচল দক্ষিণ তিব্বতৰ অংশ। এই স্থানীয় মানুহখিনিৰ উচ্চাৰণৰ সুবিধাৰ বাবেই অৰুণাচলৰ নাম সলনি কৰা হৈছে বুলিও যুক্তি দিছিল চীনে। তাৰ পূৰ্বে 2021 ডিচেম্বৰত আৰু 2017 এপ্ৰিলত অনুৰূপ ধৰণে চীনে নিজাকৈ অৰুণাচলৰ একাধিক প্ৰদেশৰ নাম সলনি কৰিছিল। সেয়ে এতিয়া ভাৰতে তিব্বতক ব্যৱহাৰ কৰি চীনৰ চৰকাৰক চাপত ৰাখিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি দাবী কৰিছে কূটনৈতিক মহলে।